ভৌতিকী বিশেষজ্ঞসকলৰ মতে আমাৰ চৌপাশৰ সকলো বস্তুৱেই কিছুমান শক্তি শোষণ কৰি ৰাখে, যিয়ে পৰিৱেশ এটাত প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ চাৰিওপিনে এনে কিছুমান বস্তু আছে য'ত ঋণাত্মক শক্তি অৰ্থাৎ নিগেটিভ এনাৰ্জি শোষিত হৈ থাকে। কোৱা হয় যে এই বস্তুবোৰ হেনো শাপিত। ইয়াৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিলেই মানুহৰ ক্ষতি হোৱাটো অনিবাৰ্য। এনেকুৱা অনেক শাপিত বস্তু আমাৰ মাজত থাকিব পাৰে। উদাহৰণস্বৰূপে এনাবেল নামৰ পুতলাটোৰ কথা ক'ব পাৰি, যিটো সকলোৰে বাবে এক আশ্চৰ্যৰ বিষয়। উপভোগ কৰক এনেকুৱা এটা অভিশপ্ত ঘৰৰ সৈতে এইটো কাহিনীৰ বক্তাৰ নিজ চকুৰে দেখা সেই অবিশ্বাস্য আৰু ভৌতিক অভিজ্ঞতাবোৰ। মই হাইস্কুলত পঢ়ি থকা দিনৰ কথা। স্কুল তেতিয়া আমাৰ ঘৰৰ পৰা 7 মাইলমান দূৰত আছিল। মই আৰু আমাৰ ওচৰ চুবুৰীয়া মহেন নামৰ এজন ল'ৰা সদায় একেলগে অহা যোৱা কৰিছিলোঁ। আমি দুয়ো খুব ভাল বন্ধু আছিলোঁ। মহেনৰ ঘৰৰ লগতো আমাৰ সম্পৰ্ক ভাল আছিল। সিহঁত আৰু সিহঁতৰ আত্মীয় কুটুমবোৰে একেটা ঘৰতে লগালগি কৰি আছিল। তেওঁলোকৰ লগতে মহেনৰ সম্পৰ্কীয় জেঠাই এগৰাকীও আছিল। তেওঁৰ ঘৰ পুত্ৰ বোৱাৰী আৰু নাতি নাতিনীৰে ভৰি আছিল। জেঠাজন অৱশ্যে আগতেই ঢুকাইছিল। বয়সে আছিৰ ঘৰ পোৱা বাবেই হয়তো জেঠাইগৰাকীৰ মানসিক অৱস্থা বৰ এটা ভাল নাছিল। সন্ধিয়া হ'লেই বাৰেণ্ডাত পীৰা এখন পাৰি বহি লৈছিল আৰু কিবা কিবি বলকিব ধৰিছিল। ঘৰৰ মানুহবোৰৰ বাবে এইটো এটা অশান্তিৰ কাৰণ হৈ পৰিছিল। এদিন ঘটনাই ডাঙৰ ৰূপ ল'লে। জেঠাইগৰাকীয়ে এসন্ধ্যা চিঞৰ বাখৰ কৰিব ধৰিলে। ওচৰ চুবুৰীয়া সকলোৱে তালৈ লৰ মাৰিছিল। তেওঁ মজিয়াত বাগৰি কিবা কিবি বলকি আছিল। মোক নিব আহিছে, মোক নিব আহিছে, মই এইখন ঘৰ এৰি থৈ নাযাওঁ, মই অকলে নাযাওঁ ঐ, ইত্যাদি কিবা কিবি কৈ আছিল। ঘৰৰ মানুহে তেওঁক গালি শপনি পাৰি কেনেবাকৈ ক্ষান্ত কৰাই শুৱাই থলে। মানুহবোৰে কোৱাকুই কৰিব ধৰিলে, বুঢ়ীৰ আৰু বেছি দিন নাই বুজিছ, শিপুৰীৰ পৰা বাৰ্তা আহিছে, বুঢ়ী হেনো যাবৰ হ'ল। পিছদিনা মহেন আৰু মই স্কুলৰ পৰা ঘূৰি আহোঁতে বাটত মানুহৰ সমাগম দেখিলোঁ। মহেন দৌৰি গ'ল। মহেনহঁতৰ চোতালত মানুহৰ ভিৰ পালি যাওঁতেই শুনিলোঁ, বুঢ়ীক ৰেলে কাটিলে বুজিছ, চেহ, এই বয়সত আৰু ৰেলৰ আগত পৰি মৰিব লাগেনে। আমাক মৃতদেহৰ ওচৰলৈ যাব নিদিলে। নিজে গৈ চোৱাৰ সাহস কোনো গোটাব নোৱাৰিলোঁ। ঘটনাটিয়ে গোটেই গাঁৱত শংকাৰ ছাঁ পেলাইছিল। কিছুদিন পাৰ হৈছিল। মহেন দুদিনমান ধৰি বিদ্যালয়লৈ অহা নাছিল। মই সেই গতিকে এদিন তাৰ ঘৰলৈ বুলি ওলালোঁ। তাৰ ঘৰ পোৱাৰ মুহূৰ্ততে মোৰ অলপ আচহুৱা লাগিল। ঘৰখন মৰিশালি যেন লগা হৈছিল। নিশব্দ নিজান এক ৰহস্যময় গোমোঠা পৰিৱেশে বিৰাজমান হৈ আছিল। মই মাত লগোৱাত মহেনৰ দেউতাক ওলাই আহিল। তেওঁ ক'লে যে জেঠাইগৰাকীৰ নাতি নাতিনীহঁতৰ হেনো অদ্ভুত বেমাৰ হ'ব ধৰিছে। ল'ৰা ছোৱালীহাল প্ৰচণ্ড জ্বৰত ভুগি আছে তথা শৰীৰত আচহুৱা দাগ কিছুমান নিজে নিজে প্ৰকট হৈ উঠিছে, ঠিক সেই ৰেলে কটা যোৱা দাগৰ দৰে। আনকি সিহঁতৰ শৰীৰৰ বৰণেই যেন সলনি হৈ থাকে, এবাৰ নীলা আনবাৰ হালধীয়া হোৱাৰ নিচিনা। সিহঁতেও জেঠাইগৰাকীৰ দৰে অস্ফুট স্বৰত কিবা কিবি বলকি থাকে। কথাবোৰ শুনি মোৰ মুখৰ মাত হেৰাই গৈছিল। মহেনহঁতৰ ঘৰত অশুভ শক্তিৰ প্ৰভাৱ পৰা বুলি সকলোৱে প্ৰচাৰ কৰিব ধৰিলে। নিশা হ'লেই ঘৰখনত অশৰীৰীৰ প্ৰকোপ বাঢ়িব ধৰিল। ঘৰৰ বাচন বৰ্তনবোৰ নিজে নিজেই মজিয়াত পৰি যায় তথা কাপোৰবিলাক কোনো অদৃশ্য শক্তিয়ে চেদেলি ভেদেলি কৰি পেলায়। এদিন ৰাইজে কথাবোৰ আলোচনা কৰি কোনো এজন তান্ত্ৰিকৰ হতুৱাই কিবা এটা সমাধান উলিয়াৰ কথা চিন্তা কৰিলে। যথাসময়ত তান্ত্ৰিক এজন মাতি অনা হ'ল। তেওঁ ঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি মন্ত্ৰোচ্চাৰণ কৰি গ'ল। গাঁৱৰ সকলোৱে ৰ লাগি কাৰ্যবোৰ চাব ধৰিলে। তান্ত্ৰিকজনে চোতালত বহি লৈ জুই একুৰা জ্বলালে আৰু মানৱ কংকালৰ অংশ কিছুমান উলিয়াই লৈ বিধি কৰিব ধৰিলে। হঠাৎ সেই অশুভ শক্তিৰ খিলখিলনি হাঁহি তথা গৰ্জন শুনা গ'ল। মোক খেদিব নোৱাৰ তই। জীয়াই থাকোঁতে সকলোৱে মোক অৱহেলা কৰিলে, মই কাকো সদায় নৰো। এই ঘৰখনক মোৰ অভিশাপ দিছো, এটা এটাকৈ চব মৰিব। সমগ্ৰ অঞ্চল ভয়ত নিতাল মাৰি গ'ল আৰু তান্ত্ৰিকজন কাহি কাহি মাটিত বাগৰি পৰিল। মই এই প্ৰেতাত্মাক বশ কৰিব নোৱাৰিম, ই অত্যন্ত শক্তিশালী, ইয়াত থাকিলে ই মোৰো প্ৰাণ ল'ব। এই ঘৰৰ গৃহস্থই ঘৰটো এৰি দিয়াৰ বাহিৰে অন্য কোনো উপায় নাই, বচাওক নিজকে বচাওক। এই বুলি কৈ তান্ত্ৰিকজন গুচি গ'ল। মহেনৰ ঘৰ আকৌ নিতাল মাৰিলে। সেইদিনা ৰাতি অশৰীৰীৰ সাংঘাতিক প্ৰকোপ চলিল। ঘৰৰ মুধচত শিল বৰষা দি কাঁচৰ খালী বটল কিছুমান প্ৰচণ্ড শব্দ কৰি নিজে নিজেই পৰিব ধৰিলে।
সকলো মানুহ গোট খাই সেই অলৌকিক অভিজ্ঞতাৰ সাক্ষী হ'ল। ঘৰৰ চাৰিওপিনে অনুসন্ধান কৰি খালী বটলবোৰৰ বাহিৰে একো পোৱা নগ'ল। মহেনৰ দেউতাকক গাঁৱৰ মানুহে তান্ত্ৰিকজনে কোৱা কথাবোৰ ভাবি চাব ক'লে। পিছে তেওঁ আপত্তি দৰ্শালে। কেনেকৈনো কষ্টৰে সজোৱা ঘৰ এটা মুহূৰ্ততে খালী কৰিব পাৰিব। তেওঁ কিছুদিন বাট চাব বুলিও গাঁওবাসীক ক'লে, কিন্তু গাঁওবাসীয়ে এক প্ৰকাৰে তেওঁলোক ইয়াৰ পৰা যোৱাটোৱেই সকলোৰে বাবে মংগলজনক বুলি মানিব ধৰিল। নানা মুখত নানানটা কথা চলিল। এই ঘটনাৰ দুদিন পিছতেই মাজৰাতি আকৌ হোৱা দোৱা লাগিল। মহেনৰ খুৰীয়েকে চিঞৰ বাখৰ লগালে। খুৰাকৰ 4 বছৰীয়া ছোৱালীজনী হেনো শোৱাপাটিৰ পৰা নাইকিয়া হৈ গ'ল। 2-4জনমান মানুহ লগ হৈ বিচাৰ খোচাৰ কৰিব ধৰিলে। ঘৰৰ চৌপাশত ক'তো বিচাৰি পোৱা নগ'ল। এনেতে দূৰৈৰ পৰা ৰেলৰ উকিৰ শব্দ ভাহি আহিছিল। গাঁৱৰ এজনে চিঞৰি ক'লে, ঐ ৰেল লাইনত চাওঁ ব'ল। তেওঁলোক ঢপলিয়াই গ'ল আৰু সন্দেহমতেই ছোৱালীজনীক ৰেল লাইনত অজ্ঞান অৱস্থাত পোৱা গ'ল। তাইক দাঙি অনাৰ পিছতেই ৰেলখন খুব বেগত পাৰ হৈ গৈছিল। পিছদিনা ৰাইজমেল বহিল। সকলোৱে মহেনতক ঘৰটো এৰি যোৱাৰ কথাই ক'লে। বিপৰ্যয় নামি আহিব লৈছে যিহেতু বেছি চিন্তা কৰি লাভ নাই। মহেনৰ দেউতাক আৰু খুৰাকহঁতৰ ওচৰত অন্য কোনো উপায়ো নাছিল। সাঁচতীয়া সকলোখিনি ধন লৈ তেওঁলোক যাবলৈ ওলাল। মাটিখিনি বেচিবৰ কোনো উপায় নাছিল, কাৰণ অভিশপ্ত ঠাই হিচাপেই পৰিগণিত হ'ল তেওঁলোকৰ ঘৰটো। ময়ো মহেনতক অন্তিমবাৰৰ বাবে সাক্ষাৎ কৰি আহিলোঁ। আৰু তেতিয়াৰ পৰাই আজিলৈকে সিহঁতৰ ঘৰটো পৰিত্যক্ত হৈ পৰি ৰৈছে। মই গাঁৱলৈ গ'লেই কেতিয়াবা চাব যাওঁ। এতিয়াও যেন অদৃশ্য শক্তি এটাই বিৰাজ কৰি আছে জহিক হৈ যোৱা সেই অভিশপ্ত ঘৰটোত।